নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ উপস্থিত আছো হৰহৰিয়াত। এটা এমহলীয়া খেৰী ঘৰ, নৰাৰ ঘৰ। এমহলীয়া ঘৰটো সাজি উলিয়াইছে 5জনকৈ ছাত্ৰই। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কাশ্যপ দাস। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী গুণজিৎ শৰণীয়া। নমস্কাৰ, মোৰ নাম অলোকেশ দাস। আৰু বাকী দুজনৰ নামটো কৈ দিয়া। এই দুজনৰ নাম হ'ল বিকাশ বৈশ্য আৰু এজনৰ নাম হ'ল শুভজিৎ শৰণীয়া। 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পঢ়া এই 5জন ছাত্ৰই এই এমহলীয়া খেৰী ঘৰ, নৰাৰে নিৰ্মিত এই ঘৰটো সাজি উলিয়াইছে। তেওঁলোকে ইতিমধ্যে এই যিটো ঘৰ, এমহলীয়া যিটো ভেলাঘৰ, এই ভেলাঘৰটো তেওঁলোকে প্ৰায় 2 সপ্তাহ কষ্ট কৰি তেওঁলোকে সাজি উলিয়াইছে। তেওঁলোকে ইয়াতে গানৰ ব্যৱস্থা কৰিছে। তেওঁলোকে আজি ইয়াতে উৰুকা উদযাপন কৰিব। তাৰোপৰি ইয়াতে তেওঁলোকে আজি গোটেই নিশা আজি ইয়াতে তেওঁলোকে কটাব 5জনকৈ ছাত্ৰই। ইয়াত তেওঁলোকে বিভিন্ন লাইটিঙৰ ব্যৱস্থা কৰিছে। সন্ধিয়া হোৱাৰ লগে লগে এই যিটো ভেলাঘৰ, এই ভেলাঘৰটো জিলিকি থাকিব। তাৰোপৰি ইয়াত তেওঁলোকে গাৰু বা খোৱাৰ কাৰণে বস্তুবোৰ আনিছে। মানে কিহৰ কাৰণে তোমালোকে বনালা? এইবাৰে প্ৰথম বনাইছা নে এনে আগতেও বনাইছিলা? তোমালোকে আগতেও বনাইছা। তোমালোকে এই বনোৱাৰ ক্ষেত্ৰত কোনে কোনে আৰু সহায় কৰিছে? তোমালোকৰ ঘৰৰ মানুহে সহায় কৰিছেনে? কৰিছে ন? এতিয়া তোমাৰ কাষলৈ তুমি কি ক'বা? ইমান ধুনীয়াকৈ তোমালোকে বনাইছা। ধমধমা বাগানপাৰা সোবনখাটা সংযোগী যিটো পথ, এই পথটোৰে যিয়ে পাৰ হৈ গৈছে, তেওঁলোকে আচলতে এই ঘৰটো চাইছে, এই ভেলাঘৰটোলৈ তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিছে। কি ক'বা তুমি? সকলোকে মই শুভেচ্ছা জনাইছো। যাই যাই গুচি চব ভাল বুলি কৈছে। আৰু বাকী তোমালোকে এই যিবিলাক নাৰা খেৰ ক'ৰ পৰা আনিছা? এই বাগৰ পশ্চিম চাইডত। তোমালোকে নিজে কাটিছা গোটেইখিনি? হয়। এই বাছাবিলাক কোনে কাটিছে? নিজে। তেওঁলোকে নিজেই কৰিছে। বাকী যেহেতু বিহু হয়নে নাই, ঘৰত লাৰু পিঠা বনাইছে নে নাই? বনাইছে। বাকী ইয়াত কি কি কৰিবা তোমালোকে কোৱাচোন? নিশ্চয় এনজয় কৰিবা। কি কি কৰিবা ইয়াতে কোৱা? আমি এতিয়া আজি ৰাতি থাকিম, ফূৰ্তি কৰিম আৰু গান লগাম। বঢ়িয়া বঢ়িয়া। আমি সকলোকে এই চকতে শুভেচ্ছা জনাইছো। এওঁলোকৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সঁচাই আমি শলাগ ল'বই লাগিব।